নমস্কাৰ বন্ধু বান্ধৱসকল আৰু মৰমৰ ছাত্ৰীসকল আজি আমি পঞ্চম মান শ্ৰেণীৰ ইংলিছ পাঠ্যপুথিৰ লেসন নম্বৰ 5 লেটস ৰাইট এ ষ্টৰী আৰু পয়েম সামওয়ানৰ বিষয়ে আলোচনা কৰিম। আলোচনা কৰাৰ আগতে এটা বিশেষ অনুৰোধ যে যেহেতু লকডাউন আৰু 2 সপ্তাহৰ কাৰণে বঢ়াই দিছে আৰু লকডাউনৰ সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আমাৰ শিক্ষাৰ্থীসকলৰ শিক্ষাদান আৰু শিক্ষা আদান প্ৰদান যি ব্যাঘাত জন্মিছে সেই ব্যাঘাতৰ কিছু ক্ষতিপূৰণ আমি হিচাপে আমি ইলেক্ট্ৰনিক মিডিয়াৰ যিকোনো মিডিয়ামত সোশ্যাল মিডিয়া হওক প্ৰিন্ট মিডিয়া হওক PDF ফাইলৰ জৰিয়তে বা যিকোনো ইলেক্ট্ৰনিক কন্টেন্টৰ জৰিয়তে আমি যি শিক্ষা দান কৰি আছো সেই ইলেক্ট্ৰনিক কন্টেন্টবোৰ যাতে শ্বেয়াৰ কৰক আপোনালোকে আৰু শ্বেয়াৰ কৰি সেই শিশুসকলক উপকৃত কৰক আৰু এই ভিডিঅ'টো চাই যদি ভাবে আপোনালোকৰ শিশুৰ কাৰণে উপযোগী শিক্ষাৰ উপযোগী হৈছে তেন্তে নিশ্চয় শ্বেয়াৰ কৰক আৰু সেই শিশুসকলক সহায় কৰক যিবোৰ আগ্ৰহী শিশু আৰু শিক্ষাৰ্থীসকলক যাৰ কাৰণে এই কন্টেন্টবোৰ বহুতই প্ৰয়োজনীয় হ'ব এই লকডাউনত ঘৰতে থাকি সুস্থ থাকি শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ধন্যবাদ। তো আজি আমি পাঠটি আৰম্ভ কৰাৰ আগতে এজন পশ্চিমীয়া দাৰ্শনিক উইলিয়াম শেক্সপিয়াৰৰ এটা মহৎ লোকৰ বাণীৰে আৰম্ভ কৰোঁ। তেখেতে কৈছিলে কোনো কাম সুচাৰুৰূপে কৰাটোৱে হৈছে সেই কামৰ পুৰস্কাৰ। সঁচাকৈ সত্য কথা, কোনো এটা কাম সফলভাৱে ৰূপায়ণ কৰিব পৰাটোৱে হৈছে সেই কামৰ পুৰস্কাৰ। ধন্যবাদ। এতিয়া আহিলে আমাৰ পাঠটোলৈ। পাঠটোৰ প্ৰথমতে চোৱাচোন 4খনমান চিত্ৰ দিয়া আছে পাঠটোত 4-5খন চিত্ৰ দিয়া আছে আৰু দিয়া আছে লেটস ৰাইট এ ষ্টৰী অৰ্থাৎ আহা আমি সাধুটো লিখো। আমি প্ৰথমতে এই এক্টিভিটিটো লিখা এক্টিভিটিটো প্ৰথমতে নকৰি প্ৰথমতে আমি ইয়াৰ কবিতাটো পঢ়িম আৰু পিছত এইটো আমি লিখিম। কবিতাটো পঢ়ো আহা। কবিতাটো কি আছে someone কবিতাটোৰ নাম হ'ল someone recite the poem someone came knocking at my wee small door someone came knocking I am sure I listened I opened I looked to left and right but not there was a stirring in the still dark night only the busy beetle tapping in the wall only from the forest the scratch owls call only the cricket whistling while the dewdrops fall so I know not who can be knocking at all Walter de la Mare। আমি এতিয়া কবিতাটোৰ অসমীয়া খিনি জানি লওঁ অসমীয়া ভাঙনিখিনি বা অসমীয়া অৰ্থখিনি পয়েমটোৰ কি আছে। পয়েমটোৰ নাম আছিল someone came knocking at my wee small door কোনোবা এজন আহিলে আহি পেলাই মোৰ সৰু দৰজাখন টুকুৰিয়ালে। someone came knocking I am sure কোনোবা এজন আহিছে মই সঠিক যে হয় কোনোবা এজন আহিছে মই গম পাইছো। I listen I open I look to left and right মই শুনিলো আৰু মই খুলি থলো দৰজাখন খুলি খুৱে বা চালো but not there was a stirring in the still dark night কিন্তু ওচৰে পাজৰে একোৱে লৰচৰ কৰি থকা নাই একো নাছিলে ইমান ঘন আন্ধাৰ ৰাতিত কোনো নাই গিয়া সকলো স্থিৰ হৈ আছে। only the busy beetle tapping in the wall মাত্ৰ ব্যস্ত হৈ আছে গোবৰ ৰহবোৰ বেৰত টুকুৰিয়াই only from the forest the screech owls call আৰু একদম জংঘলৰ মাজৰ পৰা ফেঁচাৰ অশুভনীয় শব্দ চিঞৰা শব্দ আহি আছে। only the cricket whistling while the dewdrops fall আৰু জিৰিবোৰে চিঞৰি আছে আৰু নিয়ৰবোৰ টোপাল পৰি আছে। so I know who can be knocking at all সেইকাৰণে মই বুজিলো যে কোনে একচুৱেলি আচলতে ইমান ঘনে টুকুৰিয়াই আছিলে বুজিলো। যিখিনি টান শব্দ আছিলে নতুনকৈ পোৱা শব্দখিনি কবিতাৰ তলত দিছে আমি চাওঁ আহা। প্ৰথমতে কি দিছে উই মানে কি very
স্মল অৰ্থাৎ আমাৰ অসমীয়াত হ'ব কি সৰু তাৰ পিছতে কি দিছে not মানে nothing একো নাই steering মানে moving লৰচৰ কৰি থকা আমি যেতিয়া কওঁ এটো হ'ব লৰচৰ কৰি থকা লৰচৰ কৰা তাহতে কি দিছে বিটেল মানে পোক কুবৰুৱা ইনসেক্ট স্ক্ৰেচ মানে a loud unpleasant শব্দ একদম কাণেৰে সহ্য কৰিব নোৱাৰা ডাঙৰ শব্দ স্ক্ৰেচ ক্ৰিকেট মানে হল ঝিলি ৰাতি যে চিজিয়া থাকে ঝিলি a small jumping insect that makes a loud sound whistling মানে হুহুৰিয়া থকা making a musical tune with lips dew a very small drop of water that falls on the ground nearer to paw প্ৰথমতে পাইছিলো যে ছবিখিনি এই ছবিখিনি এটা সাধু বনাওয়া হয় আমি ছবিখিনি পাইছিলো গতিকে ছবিখিনি এতিয়া প্ৰতিটো ছবিৰ এটা অংশ ভাগ কৰি দিছে 1 2 3 4 কে প্ৰতিটো অংশ কি কৈছে look at the picture and let's write a story ছবি প্ৰথম ছবিটো হল এইটো এক নম্বৰ ছবিটো হল এইটো ছবিটো কি দিছে এক নম্বৰ ছবিটোত এটা বাঘ আছে অৰ্থাৎ there is a tiger in the forest দুই নম্বৰটো কি হ'ব এটা হৰিণাই ঘাঁহ খাই আছিল ঘূৰি ফুৰি আছিল so there is a deer in the jungle তিন নম্বৰ ছবিখন চোৱাচোন তিন নম্বৰ ছবিখন কি কৰিলে দেখিলে বাঘটোৱে হৰিণক দেখিলে the tiger sees a deer roaming অৰ্থাৎ বাঘটোৱে দেখিছে হৰিণটোক যে জংঘলত হৰিণটো আপোন মানে ঘূৰি ফুৰিছে চাৰি নম্বৰ ছবিখন চোৱা লাহে লাহে বাঘটো হৰিণাৰ কাষলৈ হাতৰ খাৰে ভৰিৰ খাৰে গৈ আছিল the tiger crossed quietly towards the deer কি কাৰণে গৈছে যে হৰিণটোক ধৰি পেলাই মাৰি খাব পাঁচ নম্বৰ চিত্ৰখন চোৱাচোন পাঁচ নম্বৰ চিত্ৰখন চাই গম পাম হৰিণা দেখিছে যে কিবা এটা আহিছে হৰিণা একদম সতৰ্কিত হৈ পেলাই চাৰিওফালে চাইছে আৰু গম পাইছে বাঘ আহিছে বুলি the deer become alert he look here and there and feels the presence of tiger ছয় নম্বৰত কি দৌৰাইছে আৰু লগে লগে হৰিণাটো দীঘল জাপ দি দৌৰিছে the deer runs very fast to save his life সাত নম্বৰ চিত্ৰখন চোৱাচোন তাত দেখিবা কি কৰিলে হৰিণাটো গৈ তাত জুপুহাৰ মাজত সোমাল গৈ the deer hides himself in a bush আৰু শেষত বাঘটোৱে থুটমুক চেলেকি দেখা নাপায় গুচি আহিলে আৰু হৰিণাটো ভাগ্যে বাচিলে the tiger goes away আৰু আমি প্ৰতিটো চিত্ৰ চাই আমি লিখিলো আৰু এই সাধুটোৰ এই নামাকৰণ কৰিব যাওঁ কি হ'ব সকলোৱে বেলেগ নামাকৰণ কৰিব পাৰিবা তোমালোকে আৰু আমি এটো মই নাম দিছো এটো সাধুৰ the lucky deer ভাগ্যৱান হৰিণা আমি এতিয়া সাধু ছবি চাই সাধুখিনি লিখিলো বা সাধুটো কলো সাধু নামাকৰণ কৰিলো যিটো কবিতা আছিল কবিতাটো পঢ়িলো এতিয়া আমি কবিতাটোৰ এক্টিভিটি পাৰ্ট লৈ যাম এক্টিভিটি মানে যিখিনি আমি কৰিব লাগিব প্ৰথমতে কি দিছে চোৱাচোন এক্টিভিটি 1 কি দিছে choose the correct answer and complete the sentence activity 1 choose the correct answer and complete the sentence সঠিক শব্দটো ব্যৱহাৰ কৰি এই বাক্যটো শুদ্ধৰাই লিখা someone came knocking at a dash small big door this কোনোবা আহিছিলে আৰু দুৱাৰ টুকুৰাইছিলে কেনেকুৱা দুৱাৰখন সৰু না ডাঙৰ আসলে কি সৰু এটো শুদ্ধ উত্তৰ হ'ব small then
B number, the poet look out in the still dark slash bright night. That কি হ'ব? Dark night. C, only the dash lazy slash busy beetle was tapping in the wall. ইয়াত হ'ব only the busy beetle was tapping in the wall. D number, the poet listened and dash open slash closed the door. ইয়াত হ'ব open the door. ইয়াৰ পিছৰটি তোমালোকে ঘৰত নিজে কৰিবা. Work in pairs and read the poem someone once again. Now find the words which tell us about sound. Tell your partner and write them down. One is done for you, tapping. 3 number, match the word which are similar in meaning. যোনটো অৰ্থ একে তাৰ লগত এটো মিলাব লাগে. উই মানে হ'ব তিনি. Listen মানে হ'ব hear. Look মানে চোৱা মানে হ'ব watch. Forest মানে হাবি অৰ্থাৎ জংগল. Call মানে হ'ব চিঞৰা cry. 4 নম্বৰ কি দিছে? Work in a group, fill the gaps, complete the poem, some words are given below. যে ইয়াত কিছুমান শব্দ দিয়া আছে, সেই শব্দবোৰ লৈ পেলাই আমি তলৰ খালি ঠাইখিনি পূৰণ কৰি এটা কবিতা ৰচনা কৰিব লাগে. প্ৰথমে দিছে এটা ছবি এখন দিছে যে এজনী মাকে এটা ল'ৰা-ছোৱালী এটা সৰু ল'ৰা-ছোৱালী শুৱাই আছে. অৰ্থাৎ এইটো কেনে ধৰণৰ হ'ব আমি বুজিব পাৰিছো যে এই কেঁচুৱাটোৰ বৰ্ণন তেনেকুৱা ধৰণৰ কবিতা হ'ব যে আমি ছবিটো চাই গম পাওঁ. এতিয়া এটা পাওঁ ফিংগাৰ্স. This little finger. আমাৰ আঙুলি কেইটা? 10টা. এটা আছে নে 10? আছে. 10 little fingers and 10 dash toys. Toys মানে ভৰি আঙুলি. ভৰি আঙুলি কেনেকুৱা? সৰু. ইয়াতে হ'ব 10 little toys. Then dash little airs. Air কেইখন আমাৰ? Air মানে কাণ. কাণ হ'ব দুখন. 2 little airs and dash little nose. Nose মানে কেইটা? নাক. Nose মানে নাক. নাক কেইটা? এটা. অৰ্থাৎ হ'ব এইটো 1 little nose. 2 little dash that sign. কি উজ্জ্বল হৈ থাকে? Eyes. আৰু চকুকে দুটা. গতিকে এইটো হ'ব 2 little eyes. Sign so কেনেকে হ'ব? উজ্জ্বল হৈ থাকে. Bright. Bright মানে উজ্জ্বল. তাৰপিছত কি আছে? And 1 little কি আছে? 1 little মানে আমাৰ সৰু কেঁচুৱাৰ মুখখন. অৰ্থাৎ 1 little mouth. To kiss mother good night. ৰাতি শুবৰ কাৰণে মাকে কি কৰিছে? গুড নাইট, শুভৰাত্ৰি দিছে. এইটো হ'ল, এইটো কি কয়, এইটো কেনেকুৱা হ'ল এতিয়া? 10 little fingers, 10 little toys, 2 little airs and 1 little nose, 2 little eyes that shine so bright and 1 little mouth to kiss mother good night. তোমালোকে এইটো ঘৰত চাই লিখিবা, সম্পূৰ্ণ কৰিবা. ইয়াত মই কৈছে কি চোৱা, read the following statement and ask question to get this as answer. One is done for you. অৰ্থাৎ ইয়াতে উত্তৰ দিছে আমি মাত্ৰ প্ৰশ্ন কৰিব লাগে. প্ৰথমটো দিছে my name is Nitin. প্ৰশ্নৰ আমি লিখিব লগা হৈছে what is your name. ইয়াতে দিছে B নম্বৰটো I am 10 years old. B নম্বৰ দিছে I am 10 years old. ইয়াতে এতিয়া আমি লিখিলে হ'ব how old are you. তাৰ পিছৰটো আছে চোৱা C নম্বৰটো one night someone knock at the door. ইয়াত who start হ'ব, অৰ্থাৎ ইয়াৰ এইটো প্ৰশ্ন হ'ব who knocked the door at night.
ডি নম্বৰটো হ'ব আই ওপেন দা ডোৰ ইয়াৰ উত্তৰটো হ'ব হু ওপেন দা ডোৰ ই নম্বৰটো আছে আই ফেল্ট ভেৰি হ্যাপি টু সি দা ডগ ইয়াতে হাউ ষ্টাৰ্ট হৈছে সেইটো হাউ ইউ ফিল when see the dog ইয়াৰ পিছতো আছে যে আমি কেনে ধৰণে প্ৰশ্ন কৰিলে অকল হয় সূচক বা নহয় সূচক উত্তৰ পাব পাৰো তেনেকে দিছে এক নম্বৰটো এ yes Nitin is opening the door তো আমি প্ৰশ্ন কৰিব লাগিব is Nitin open the door নিতিনে দৰজাখন খুলিছিল নে হয় এনসাৰ আহিব হয় নিতিনে দৰজাখন খুলিছিলে 7 নম্বৰ দিছে so put the words below in the correct order to make questions begin its sentence with a capital letter গতিকে আমি ইয়াতে গুটেইবোৰ ওয়াৰ্ড দিয়া আছে মাত্ৰ ওয়াৰ্ডবোৰ সজাই পেলাই এটা বাক্য সাজিব লাগে সেন্টেন্স সাজিব লাগে আৰু আমি জানো যে বাক্যৰ প্ৰথম আখৰটো প্ৰথমটো বৰ্ণ সদায় ক্যাপিটাল লেটাৰ হয় সেইকাৰণে কৈছে ইট সেন্টেন্স উইথ এ ক্যাপিটাল লেটাৰস বিগিন প্ৰথমটো প্ৰশ্ন কি দিছে হি হ্যাপি ওয়াজ বাক্য বনালে হ'ব হি ওয়াজ হ্যাপি পিছৰটো কি দিছে your book where is ইয়াতে এই প্ৰশ্নটো হ'ব ইয়াত লিখিব লাগিব আমি where is your book 8 নম্বৰটো কি দিছে চোৱা the let's complete the poem with rhyming words whose from the option ইয়াত আকৌ এটা কৈয়া দিছে যোনটো rhyming words আমি পুৰাব লাগে কি হ'ব 8 little fingers stand up tall ইয়াতে কি কত গলে 2 little ants to hear mommy call then 1 little nose that I can blow 10 little toes all in a row etu তোমাকে বহিত লিখিবা তো এখানে কৈছে you may have heard the story the cave sailor and the monkeys sit in ground groups and write the story some clues are given below use them and complete the story then তলৰ কিছুমান শব্দ দিয়া আছে সেই শব্দবোৰ এই শব্দবোৰ নি তলৰ খালি ঠাইখিনি পূৰণ কৰি এটো সম্পূৰ্ণ কৰিব লাগে once upon a time dash capsular once upon a time dash capsular কি হ'ব once upon a time there was a capsular এটো হ'ব ইয়াত তাৰ পিছতে চোৱাচোন এটো হ'ব ইয়াত তাহতে কি দিছে he moved from dash to place he moved from place to place এটো হ'ব ইয়াত তাৰ পিছতে দিছে চোৱা one day dash one dash the market to sell his caps one day he went etu hobo yat one day he went to the market etu to hobo to the market to sell his caps after some time he was tired so he sat under a tree and fell asleep then a troop of monkeys dashed to the place a troop of monkeys came to the place দিয়াত হ'ব তাহতে কি দিছে they dashed away the caps they took away এটো হ'ব they took away the caps
When the cab seller woke up, he dashed that his cabs were gone. When the cab seller woke up, he saw his cab was gone. He looked at here and there and saw a few bells with the caps on the tree. He looked here and there and saw a few monkeys. With caps on the tree. The cab seller was a clever dash, an idea come to his mind as quick as lightning. So the cab seller was a clever person. Etu hobo etu. Then the cab seller took this cab and threw it on the ground. The cab seller took off his cap and threw at his on the ground. At once the monkeys also took their caps. Took their caps and threw them on the ground. The cab seller collected his cap and went away. It's the last option over. Went away. মই ইয়াতে আস্তাইনে সব দেখালো তোমালোকে টুকাবহিত সম্পূৰ্ণকে এটো ষ্টৰীটো লিখিবা আৰু খালি ঠাইখিনি পূৰণ কৰিবা